পৃথিৱীৰ সকলোতকৈ অসহায় তেওঁ, যিজনে নিজৰ দুখ কষ্ট খং অভিমান কেতিয়াও আপোন মানুহবোৰক বুজাব নোৱাৰে। যিজনে কন্দুৱাই তেওঁ এদিন কান্দিবলগীয়া হয়, এইটো অভিশাপ নহয়, নিয়তিৰ বিচাৰ। কোনোবাই যেতিয়া সম্পৰ্ক ভাঙি দিব বিচাৰে, তেতিয়া হাজাৰ হাজাৰ ভুল ধৰে, অথচ সম্পৰ্ক বজাই ৰাখিবলৈ এটাও উপায় নিবিচাৰে। সেইজন পুৰুষ সঁচাকৈয়ে সুন্দৰ, যিজনে খঙৰ মাজতো এজনী নাৰীৰ লগত কথা কোৱাৰ ভদ্ৰতা পাহৰি নাযায়। দূৰত থাকিও ভাল পোৱা হয়, যদি ভাল পোৱা মনৰ পৰা হয়। সুখত থাকিলে শত্ৰুও আপোন হৈ যায়, আৰু দুখত থাকিলে আপোন মানুহবোৰো পৰ হৈ যায়। ভাবিলে আচৰিত লাগে, যিসকলে টাইম পাছ কৰে তেওঁলোকে সঁচা ভাল পোৱা পায়, আৰু যিসকলে সঁচা প্ৰেম কৰে তেওঁলোকে কেৱল কষ্ট পায়। সঁচা ভাল পোৱাটো সেইটোৱেই যাৰ মাজত কোনো স্বাৰ্থ নাথাকে। কষ্ট হয় তেতিয়া যেতিয়া আমি কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰোঁ আৰু তেওঁ প্ৰমাণ কৰি দিয়ে যে আমি সঁচাকৈয়ে অন্ধ। তোমাক ধৰি ৰখাৰ ক্ষমতা হয়তো মোৰ নাই, কিন্তু তোমাক গোটেই জীৱন প্ৰেম কৰাৰ ক্ষমতা মোৰ আছে। যেতিয়া মানুহে আঁতৰি যোৱাৰ কোনো নিৰ্দিষ্ট কাৰণ বিচাৰি নাপায়, তেতিয়া তেওঁ মিছা অপবাদ দি আঁতৰি যায়। এজন এজনকে সকলোৱেই বিদায় লয়, কোনোবাই মনৰ পৰা আৰু কোনোবাই এই পৃথিৱীৰ পৰা। কিছুমান মানুহৰ প্ৰকৃত ৰূপ প্ৰকাশ পায় তেওঁ প্ৰতিষ্ঠিত হোৱাৰ পিছত। তেওঁ তোমাক সঁচাকৈ প্ৰেম কৰে নে নাই, এইটো প্ৰমাণ কৰিবলৈ তেওঁক এই প্ৰশ্নটো কৰা। তোমালোকৰ সম্পৰ্কটোৰ কথা তেওঁ নিজৰ পৰিয়ালক কেতিয়া জনাব, তেতিয়াই উত্তৰটো পাই যাবা। সকলোৱে ভাল পোৱাৰ বিনিময়ত যে ভাল পোৱাই পাব, তাৰ কোনো গেৰাণ্টি নাই। কাৰোবাক ভাল পোৱাৰ বিনিময়ত অৱহেলা পোৱা যায়। এই মায়াৰ পৃথিৱীত সকলোৱে অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱ জীৱনত। ভাল মানুহবোৰক কোনেও ভাল নাপায়, কেৱল ব্যৱহাৰ কৰে। জীৱনৰ বোজাটো কান্ধত লৈ বুজিলোঁ, ইয়াতকৈ স্কুলৰ বেগটো বহুত লঘু আছিল।